তো 256GB ভেৰিয়েণ্টৰ লগত আইফোন 14 Pro Max পাব। এটাই ৰেটত দিয়া হ'ব অনলি 36,000, যাৰ লাগে লৈ ল'ব পাৰে। এটাই ৰেটত দিয়া হ'ব অনলি S20 FE 5G ফোন হয়, এইটো অনলি 6,000। 1 2 3 4 5 পিচ আছে বৰ্তমান। এটাই ৰেটত দিয়া হ'ব 24,500। এটাই ৰেটত দিয়া হ'ব অনলি 19,500ৰ S22 Ultra উইথ বক্সৰ লগত আছে। এইফালে 100x জুমৰ লগত আহি গৈছে। তো 512GB লগত S22 Ultra লৈ যাব অনলি। Samsung S21 FE উইথ বক্সৰ লগত আছে, অৰিজিনেল কেবল চেবল এভৰিথিং সব আছে। এটাই ৰেটত দিয়া হ'ব অনলি 8,500। বক্সৰ লগত পাব। Pixel 6 কেমেৰাত পাব অনলি 9,500 লগত আছে। বহুতৰ ৰেম বেছি থকা লাগে চাব পাৰে। 120 ওয়াটৰ চাৰ্জাৰ ফ্ৰী লগত, অৰিজিনেল চাৰ্জাৰ হয় এইটো। নমস্কাৰ, স্বাগতম জনাইছো মোবাইল ষ্ট'ৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। যোনটো আমাৰ ঈদৰ স্পেচিয়েল অফাৰ দি আছিলে সেইকেইটাতো চালিয়ে। ঈদৰ পিছৰ যোনটো স্পেচিয়েল অফাৰ, বেষ্ট অফাৰ আহি গৈছে আৰু ঈদৰ পিছৰ ষ্টকখিনি আপোনালোকক একবাৰ দেখাই দি আছো। চাই লওক। প্ৰথমতে ষ্টক পুৰা ফুল বক্সৰ লগত আহি গৈছে, উইথ চাৰ্জাৰ, উইথ ৱাৰেণ্টি, একদম নিউ ফোন, ছেকেণ্ড হেণ্ড ফোন, এভৰিথিং কালেকশ্যন আহি গৈছে। তো প্ৰথমে আমাৰ দোকানৰ লোকেশ্যনটো কৈ দি আছো। আমাৰ দোকানটো হৈছে একজেক্ট গুৱাহাটী জালুকবাৰী ফ্লাইঅভাৰৰ তলতে হয়। তো কিবা অসুবিধা পালে আপোনালোকে ডাইৰেক্ট গুগল মেপত মাৰি দিব আৰ মোবাইল ষ্ট'ৰ বুলি, নহ'লে ধুনীয়াকৈ নাম্বাৰটো চৈ আছে, কণ্টেক্ট কৰি আপোনালোকে আহি যাব পাৰে। তো আজি আমি দেৰি নকৰি ডাইৰেক্ট আৰম্ভ কৰি আছো। তো গাইজ আজি আমি দেৰি নকৰো, ডাইৰেক্ট ষ্টকে দেখাম। চাব পাৰে ইফালে চাব পাৰে পুৰা আল্ট্ৰা সিৰিজ আহি গৈছে। চাওক আল্ট্ৰা সিৰিজ কোনটো আল্ট্ৰা লাগে আপোনাক। S22 Ultra, 23 Ultra, 24 Ultra, 25 Ultra, একদম এভৰিথিং কালেকশ্যন আহি গৈছে। কেমানৰ পৰা পাব একদম বাম্পাৰ অফাৰত পাব। মই ডাইৰেক্ট অফাৰে দি আছো। ইফালে আহা, একদম ফুল বক্সৰ লগত পাব। চাব পাৰে S22 Ultra, একদম চাব পাৰে। মই কণ্ডিশ্যন দেখাই দিওঁ। বাহিৰৰ কণ্ডিশ্যনটো চাব পাৰে, এইবিলাক একো নাই। কভাৰ এটা লগাই ল'ব, একদম বেষ্ট স্পেচিয়েলিষ্ট ফোন হৈ যাব। তাৰপিছত মই ইফালে কেমেৰা দেখাইছো। কেমেৰা কোৱালিটি গমেই পাই, আল্ট্ৰা সিৰিজৰ একদম ডাইৰেক্ট 100x জুম চাব পাৰে, একদম নো প্ৰব্লেম, একদম এক্সিলেণ্ট কণ্ডিশ্যন চাব পাৰে। তাৰপিছত ৰেম ৰুমটো চাই দি আছো। ৰেম আছে এইটো 12GB 256GB লগত আছে। কণ্ডিশ্যন একদম মজা আছে। জাষ্ট এইটোৰ এটাই প্ৰব্লেম আছে, মই দেখাই দি আছো। কেমেৰাত আপোনালোকে গম নাপাব ভালকে, হালকা এটা লাইনিঙৰ দৰে আছে। গম পাইছে, দেখা পাইছে নহয় গম নাপাওঁ। আৰু দোকানত আহি ফিজিকেলি আপোনালোকে চেক কৰি ল'ব হা। কিন্তু ৰেটটো বহুত কম আছে। তাই ৰেটত দিয়া হ'ব অনলি 19,500ৰ S22 Ultra উইথ বক্সৰ লগত আছে, উইথ ফুল এচেছৰিজ ফ্ৰী। তাৰপিছত নেক্সট দেখাই দি আছো। আৰু ইফালে আহা, নেক্সট আৰু চাব পাৰে S22 Ultra আছে। এইটো চাব পাৰে, এইটো 512GB লগত আছে। মই দেখাই দি আছো, একদম A1 কণ্ডিশ্যনৰ লগত আছে। চাব পাৰে, এইটো মই চাই দি আছো। ডিভাইচ এণ্ড কেয়াৰ এইটো আছে 12GB 512GB। কণ্ডিশ্যন চাই লওক, একদম মজা কণ্ডিশ্যনৰ লগত, এটা স্পটৰ লগত নাই। চাব পাৰে হোৱাইট কালাৰত আছে, যদি কোনোবা লাগে লৈ ল'ব পাৰে। এইটো কেমেৰা চেমেৰা চাই লওক, একদম মজা কণ্ডিশ্যনৰ লগত। এইটো মোৰ কেমেৰামেন, একদম চাব পাৰে, একদম গুলি কেমেৰা আহি গৈছে। চাব পাৰে ইফালে 100x জুমৰ লগত আহি গৈছে। তো 512GB লগত S22 Ultra লৈ যাব অনলি 42,000ত। তাৰপিছত আৰু দি আছো, এইটো চাব পাৰে S22 Ultra, একদম লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যন। এইটো 6 মান্থ ৱাৰেণ্টিৰ লগত পাব। এটা স্পটৰ লগত নাই, এটা ডেণ্টৰ লগত নাই। এইটো চাব পাৰে, একদম এক্সিলেণ্ট কণ্ডিশ্যনত আছে। এইটো পাই যাব 6 মান্থ ৱাৰেণ্টিৰ লগত পাব। 41,500ত পাব S22 Ultra উইথ 6 মান্থ ৱাৰেণ্টিৰ লগত। তাৰপিছত আৰু এটা দেখাই দি আছো। ইফালে দিয়া, এইটো এটা আছে S22 Ultra চাব পাৰে, এইটোও চাই দি আছো মই। এইটো চাব পাৰে 8GB 128GB লগত আছে। এটাই ৰেটত পাব, এইটো অনলি 37,500 উইথ 1 মান্থ ৱাৰেণ্টিৰ লগত পাব। তাৰপিছত আৰু এটা দেখাই দি আছো, এইটো চাব পাৰে S24 Ultra উইথ বক্সৰ লগত আছে, একদম লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যন। এটা স্পটৰ লগত নাই। চাব পাৰে S24 Ultra, বহুতে বিচাৰি আছিল S24 Ultra লাগে। তো ঈদৰ ষ্টকত আমাৰ বহুত খতম হৈ গৈছে। চাব পাৰে 12GB 256GB লগত আছে, একদম গুলি কণ্ডিশ্যনৰ লগত আছে। যাৰ লাগে লৈ ল'ব পাৰে। চিংগুল এক পিচ আছে S24 Ultra, এটাই ৰেটত দিয়া হ'ব অনলি 62,500। তাৰপিছত নেক্সট আৰু দেখাই দি আছো। অফাৰ বহুত আছে, আপোনালোকে যদি কোনোবাৰ ফোন লগা আছে স্কিপ নকৰিব। এনেকুৱা প্ৰাইচ আছে 4,000 2,000 3,000ৰ পৰা এইবাৰ 5G ফোন দিয়া আছে। মই দেখাই দি আছো, ভালকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰপিছত নাথিঙৰ কালেকশ্যন আহি গৈছে। বহুতৰ নাথিং লগা আছিল। চাব পাৰে নাথিং ওৱান ৰেম ৰুম ভেৰিয়েণ্ট লৈ এইবিলাক প্ৰাইচ হয়। বহুত ষ্টক সোমাইছে, বহুত ফোন আমি ওলাব পৰা নাই। ইফালেও চাব পাৰে বহুত ফোন আছে। আইফোনটো আজি বাদেই দিছো, আইফোন ক'ত কি আছে নাজানো। আইফোনৰো একদম বেষ্ট অফাৰ আছে এনেকুৱা, মই দেখাই দি আছো। এইটো চাব পাৰে 12GB 256GB লগত আছে নাথিং ওৱান, এটাই ৰেটত দিয়া হ'ব অনলি 15,000। তাৰপিছত এইটো চাব পাৰে, এইটো দেখাই দি আছো, একদম A1 কণ্ডিশ্যনৰ লগত আছে নাথিং ওৱান। এইটো চাব পাৰে, IMEI নাম্বাৰ ওলাই আছে, নোট কৰক আৰু আহি যাওক নাকি। তাৰপিছত এইটো চাব পাৰে 8GB 128GB লগত আছে নাথিং ওৱান। এইটো চাব পাৰে এক্সিলেণ্ট কণ্ডিশ্যনৰ লগত আছে, দিয়া হ'ব অনলি 14,500। তাৰপিছত যদি কোনোবা নাথিং টু লাগে, চাব পাৰে একদম কিতাপ নহয়, এইটো মানে কি নাথিঙৰ বক্স হয়।
নাথিঙৰ বক্স 12 GB 256 GB লগত পাব নাথিং টু যাৰ লগা আছে বহুতে বিচাৰি থাকে যোনে গেম খেলে বহুত কাস্টমাৰ মানে ঈদৰ কেইদিন আমাৰ 13ৰ কালেকশ্যন নাছিল মানে এনেকুৱা কালেকশ্যন ষ্টক আহিছিল বহুত ষ্টক আহিছিল কিন্তু খতম হৈ গৈছে একদম মোটামুটি উইদিন 3 ডেজত আমাৰ ফুল ষ্টক খতম হৈ গৈছিল তো ষ্টক নতুন একেটা আহি গৈছে যাৰ লাগে লৈ ল'ব পাৰে তো এইটো মই দেখাই দি আছো 12 GB 256 GB লগত নাথিং টু পাই যাব এটা ৰেটত অনলি 22,500 তাৰে পিছত নেক্সট আৰু দেখাই দি আছো অলপ ইফালে দিয়া স্যামসাঙৰ এইবিলাক ফোন লাগিলে চাব পাৰে এইবিলাক চাব পাৰে স্যামসাঙৰ A56 কোনোবা লাগিলে লৈ ল'ব এটাই ৰেট দিয়া হ'ব অনলি 17,500 তাৰ পিছত এটা বক্সৰ লগত ফোন আছে এইটো স্যামসাং A14 দিয়া হ'ব এটা ৰেটত অনলি 8,200 স্যামসাং S21 FE উইথ বক্সৰ লগত আছে অৰিজিনাল কেবল সেবল এভৰিথিং সব আছে এটাই ৰেটত দিয়া হ'ব অনলি 8,500 কোনোবাই ভয় খাই গৈছে যে কি ৰেট কৈ আছে এইবিলাক আজি চাব পাৰে একদম অৰিজিনাল চাব পাৰে লাইনিং আছে লাইনিংটোৰ কাৰণে দিয়া হৈছে 5,000 ডিসকাউন্ট কন্ডিশন চাই লওক একদম মজা কন্ডিশনৰ লগত আছে বহুতে বিচাৰি থাকে তাতে লাইনিং হলেও হ'ব ডিসপ্লে চেঞ্জ হলেও হ'ব ডিসপ্লে চেঞ্জ ল'ব নালাগে অৰিজিনাল ফোন হয় এইটো ল'ব পাৰে যাৰ লগা আছে S21 FE অনলি 8,500 তাৰ পিছত নেক্সট আৰু এটা চাব পাৰে স্যামসাং F17 5G ফোন হয় এইটো লেটেষ্ট ফোন হয় এটা ৰেটত দিয়া হ'ব জিবি কিমান আছে জি আছে 8GB হওক 12GB হওক আপোনালোকে পাব এটা ৰেটত দিয়া হ'ব অনলি 13,500 তাৰ পিছত স্যামসাঙৰ স্যামসাঙৰ এইটো কি মডেল আছিল A55 স্যামসাঙৰ A55 লাগিলে পাই যাব অনলি 17,500 এনেকুৱা অফাৰ আজি একেটা ভিডিও মানে এনেকুৱা ষ্টক সমস্যা না বহুত প্ৰাইস বিলাকো কম আছে আগৰ ভিডিওত কৰি প্ৰাইস বহুত কম পাব কিন্তু ষ্টকটো লিমিটেড ষ্টক হয় বহুতে সুধি থাকে দোকানত গেলে প্ৰাইস বেছি হয় কিন্তু এনেকুৱা নহয় আপোনালোকে ভিডিওত যোনটো প্ৰাইস কোৱা যায় মানে কন্ডিশনৰ ওপৰত প্ৰাইস বিলাক কোৱা যায় কিন্তু ষ্টক মানে যোনে আগত আহে পাই যায় পিছত আহা বিলাকে নাপায় তাৰ কাৰণে আপোনালোকে লাহেকে চেনেলটো ফলো কৰি থক আৰু আমাৰ ইনষ্টাগ্ৰামত ডেইলি আপডেট দিয়া থাকে তাতে যাই কিনে আপোনালোকে ফলো কৰি ল'ব পাৰে তাৰ পিছত এইটো এটা আছে পিক্সেল 6 একদম চাব পাৰে এইবিলাক মানে দাগি হয় এইবিলাক মানে কি এই ষ্টিকাৰৰ লিকুইড হয় এইটো গুচি যাব এইবিলাক টেনচন নাই উইথ বক্সৰ লগত পাব পিক্সেল 6 কেমানত পাব অনলি 9,500 পিক্সেল 6 এক পিছে যে দিয়াৰ কাৰণটো হৈছে এইটো চাব পাৰে অলপ ব্ৰকেন আছে টেম্পাৰ এটা অলপ ফ্ৰী কৰাই দিম আৰামছে লৈ ল'ব অনলি 9,500 তাৰপিছত নেক্সট আৰু ইফালে আহা পুৰা বক্সৰ লগত চাব পাৰে OnePlus 9 একদম A1 কন্ডিশনত আহি গৈছে চাব পাৰে লৈ ল'ব অনলি 13,000 তাৰপিছত ভিভো সিৰিজৰ এইবিলাক ফোন আহি গৈছে ভিভো V40e ভিভো V40e চাব পাৰে এইটো A1 কন্ডিশনত আছে চাব পাৰে উইথ চাৰ্জাৰৰ লগত আছে চাব পাৰে এইটো কেবলটো লগত ফ্ৰী কৰাই দিম অৰিজিনাল চাৰ্জাৰ আছে পাই যাব এটা ৰেটত অনলি 18,500 তাৰ পিছত আৰু এইটো দেখাই দি আছো ভিভো V40e এইটো চাব পাৰে এইটো একদম মজা কন্ডিশনৰ লগত আছে 128GB লগত এইটো অলপমান ব্ৰকেন আছে তলত চাব পাৰে দেখা পাইছে মোবাইলৰ কন্ডিশন অকে আছে A1 কন্ডিশন 8GB 128GB অলপমান ব্ৰকেন আছে পাই যাব এটা ৰেটত অনলি 13,500 ত ভিভো V40e তাৰ পিছত নেক্সট আৰু দেখাই দি আছো নেক্সট চাব পাৰে OnePlus-ৰ এইটো Note C3 লাইট লাগিলে পাই যাব 12GB 256GB লগত পাব অনলি এটা ৰেটত পাব 12,500 তাৰ পিছত এইটো আছে OnePlus 10 Pro OnePlus 10 Pro লাগিলে পাই যাব চাব পাৰে A1 কন্ডিশনত আছে উইথ বক্স উইথ চাৰ্জাৰৰ লগত আছে অৰিজিনাল চাৰ্জাৰ কেমানত পাব অনলি 18,500 ত পাব OnePlus 10 Pro তাৰ পিছত OnePlus 11 আৰু বহুতৰ ডিমান্ডিং ফোন সৰি এইটো 11 হয় OnePlus 11 উইথ বক্সৰ লগত পাব A1 কন্ডিশনৰ লগত পাব OnePlus 11 8GB 128GB লগত পাব পাই যাব এটা ৰেটত অনলি 23,500 তাৰ পিছত এইটো এটা আছে OnePlus 11 16GB 256GB লগত আছে বহুতৰ RAM বেছি থাকা লাগে চাব পাৰে 120 ওয়াটৰ চাৰ্জাৰ ফ্ৰী লগত অৰিজিনাল চাৰ্জাৰ হয় এইটো উইথ ব্ৰ্যান্ড বক্স সব বিল সিল এভৰিথিং পাই যাব এইটো এটা ৰেটত দিয়া হ'ব অনলি 26,500 তাৰ পিছত বহুতৰ Realme 14 Pro লাগা আছিল আহি গৈছে ষ্টকত যদি কোনোবা চাই আছে লাগা আছিল লৈ ল'ব Realme 14 Pro 8GB 128GB লগত আহি গৈছে এটো দিয়া হ'ব অনলি 16,800 ত তাৰে পিছত মটৰ কিছুমান ফোন আহি গৈছে চাব পাৰে উইথ বক্সৰ লগত নন বক্স এনেকুৱা Moto G85 কাৰ্ভ ডিসপ্লেৰ লগত চাব পাৰে এটো সব Moto কি আছিল It's 50 Pro এটো চোৱা চাৰ্জাৰ চোৱা অৰিজিনাল চাৰ্জাৰ অৰিজিনাল কেবল মডেলটো কি Moto It's 50 Pro কন্ডিশন একদম মজা পাব এটো চাব পাৰে ফিচাৰ্সটো অনলাইনত সার্চ কৰি চাব Moto It's 50 Pro বহুত ডিমান্ডিং ফোন হয় এটো পাই যাব এটা ৰেটত অনলি 17,500 উইথ চাৰ্জাৰ আছে সব আছে লৈ ল'ব পাৰে তাৰ পিছত মোটৰ এইবিলাক G85 G96 এইবিলাক দিয়া হ'ব 12,500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস তাৰ পিছত কম ৰেঞ্জৰ এনেকুৱা বক্সৰ ফোন লাগিলে পাই যাব চাব পাৰে Poco M6 only 7,500 তাৰ পিছত এটো এটা আছে Realme
15 Pro এটি এক্টিভেট হোৱা নাই, ডাইৰেক্ট নিউ ফোন এইটো 1 বছৰ সাৰ্ভিস সেন্টাৰ ওয়াৰেন্টিৰ লগত পাব। জাস্ট সেকেন্ড হ্যান্ডত আহি গৈছে, এইটো আমাৰ পৰা যদি পাৰচেজ কৰে অনলাইন যিমান আছে আপোনালোকে চাই আহিব, অনলি 23,500। তাৰপিছত নেক্সট আৰু দেখাই দি আছো, ইফালে আহা। ইফালে চাব পাৰে এইটো ট্যাব আহি গৈছে Samsung Galaxy A7 Lite। A7 Lite কি আছে ভিতৰত চাই দি আছো, ইফালে আউগে দিয়া অলপমান E1 কন্ডিশনত আছে, বহুত ট্যাব লাগা আছিল, টেবলেট, আইপ্যাডৰ কালেকশন আছে, থব জাগা নাই, মই পাছফালে থৈ দিছো, এইবিলাক চাব পাৰে। আইপ্যাড আছে, বহুত আইপ্যাড আছে, মই কালেকশন পিছত দেখাই আছো। এইটো চাব পাৰে, ৰেম ৰোমটো কিমান আছে, থাকক যিমান আছে, অনলি লৈ যাব 7,500। লগত চাব পাৰে এইবিলাক কেবুল, অৰিজিনাল কেবুল চেবুল চব আছে, যাৰ লাগে লৈ ললে হ'ল। তাৰপিছত আইফোনৰ কালেকশন চাব পাৰে, উইথ বক্সৰ লগত 11 আহি গৈছে, কন্ডিশন চাই লওক, একদম মজা কন্ডিশনৰ লগত উইথ বক্স আইফোন 11 চাব পাৰে। E1 কন্ডিশনৰ লগত আহি গৈছে, বেটাৰী হেল্থ পাই যাব পুৰা 90 প্লাছৰ লগত, একদম এক্সিলেন্ট কন্ডিশনৰ লগত। প্ৰাইস স্টাৰ্টিং কৰি দিয়া হৈছে অনলি 14,500। উইথ বক্স টেম্পাৰ কভাৰ গোটেইখিনি ফ্ৰী পাই যাব লগত, টেনশন নাই। আৰু এক পিস 15 আহি গৈছে, বহুতৰ সিল 15 লাগিছিল, ওয়াটাৰ সিল। এটা পানী থাকিলে মই এইবিলাক টেষ্ট কৰি দেখাই দিলো হয় আজি, টেনশন ল'ব নালাগে আপোনালোকে, ওয়াটাৰ সিল ফোন হয় এইটো, এটলিষ্ট সাৰ্ভিস সেন্টাৰ ওয়াৰেন্টি পাবই। মই দেখাই দি আছো, অলপমান আউগে দিয়া। 90% বেটাৰী হেল্থৰ লগত আছে, চাৰ্জিং কাউন্ট আছে অনলি 374। জুনক লগি ওয়াৰেন্টি আছে। এইটো কি হয়, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, মোটামুটি এপ্ৰক্স 3 মান্থস ওয়াৰেন্টি এইটোৰ বাকি আছে, লৈ ল'ব পাৰে। যদি কোনোবা লাগা আছে 8GB 128GB লগত পাব, এটাই ৰেটত দিয়া হ'ব অনলি 39,500। তাৰপিছত এইটো এটা আছে আইফোন 8 প্লাছ, বহুতৰ সৰু মডেল লাগা আছিল, 8 লাগা আছিল, 8 প্লাছ লাগা আছিল, আহি গৈছে একদম মজা কন্ডিশনৰ লগত চাব পাৰে। এইটো বেটাৰী হেল্থ দেখাই দি আছো, বেটাৰী হেল্থ এইবিলাক চাব নালাগে, A1 কন্ডিশনৰ বেটাৰী পাব, এইটো দেখাই দি আছো, এইবিলাক চাব পাৰে। 8 প্লাছ 64GB উইথ বক্সৰ লগত পাব, চাব পাৰে। উইথ চাৰ্জাৰ আছে, চাব পাৰে। যোনটো 8 প্লাছৰ অৰিজিনেল চাৰ্জাৰ হয় সেইটোও লগত আছে, পাই যাব এটাই ৰেটত অনলি 8,500। তাৰে পিছত নেক্সট আৰু দেখাই দি আছো, নেক্সট চাব পাৰে ইফালে আছে আইফোন XR 64GB ভেৰিয়েন্ট, পুৰা বক্সৰ লগত পাব, A1 কন্ডিশনৰ লগত পাব, এটাই ৰেটত দিয়া হ'ব অনলি 12,500। তাৰে পিছত ইফালে চাব পাৰে অলপ প্ৰিমিয়াম সিৰিজ ইফালেও আছে, দেখাই দি আছো। এইটো চাব পাৰে OnePlus 12R, এইটো পাই যাব অনলি 24,500। তাৰে পিছত OnePlus 11R চাব পাৰে, বহুত ডিমান্ড, এইবিলাক চাব পাৰে। E1 কন্ডিশনত আহি গৈছে, চাব পাৰে, লাইক একদম ব্ৰ্যান্ড নিউ। অলপ আগে দিয়া মই কন্ডিশনটো দেখাই দি আছো, একদম লাইক ব্ৰ্যান্ড নিউ কন্ডিশনৰ লগত এইবিলাক পাব OnePlus 11R। যদি কোনোবা লাগা আছে চাব পাৰে, এটাও স্পটৰ লগত নাই, ৰেড কালাৰ, এইটো ডিমান্ড ফোন হয় এইটো, যদি কোনোবা লাগা আছে লৈ ল'ব অনলি 21,000 কৰি। তাৰপিছত নেক্সট দি আছো আৰু OnePlus Nord 12GB 256GB লগত হয়, উইথ ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট ৱৰ্কিঙৰ লগত পাব, এইবিলাক পাই যাব অনলি 12,500। তাৰপিছত OnePlus 80 লাগিলে পাই যাব, চাব পাৰে 12GB 256GB লগত আছে, A1 কন্ডিশনৰ লগত আছে, 12GB 256GB OnePlus 80 পাই যাব অনলি 12,500। তাৰপিছত নেক্সট আৰু দেখাই দি আছো, OnePlus Nord CE লাগিলে পাই যাব 10,000, Nord CE 2 লাগিলে পাই যাব 11,500। Nord CE এইটো কি মডেল হয়, এইটো পিছত দেখাই আছো, অফ হৈ আছে, পাহৰি গৈছো। তাৰপিছত নেক্সট আৰু ইফালে আহা, এইটো এটা আছে চাব পাৰে Vivo V27, অনলি 15,500। এইটো জাস্ট বেক গ্লাছটো ব্ৰকেন আছে, এইটো আমি চেঞ্জ কৰাই দিম, কোনোবা লাগিলে। ডিসপ্লে কন্ডিশন A1 আছে, একদম সিল ফোন আছে, ল'ব পাৰে অনলি 15,500। Realme 8s লাগিলে পাই যাব অনলি 8,000, Poco লাগিলে এইটো পাই যাব অনলি 12,500, GT Neo 3T লাগিলে পাই যাব অনলি 13,500। OnePlus Nord এক পিস বাম্পাৰ অফাৰত আছে অনলি 7,000। তাৰপিছত Motor It's 40 Neo এইটো পাই যাব অনলি 11,500। তাৰপিছত Redmi Note 12 Pro Plus এইটো পাই যাব অনলি 16,800। তাৰপিছত 10 Pro Plus কাৰ্ভ ডিসপ্লে Realme হয় এইটো পাই যাব অনলি 13,000। তাৰপিছত OnePlus Nord 2 12GB 256GB লগত পাই যাব অনলি 10,500। Pixel 7 Pro বহুত ডিমান্ড ফোন হয়, এক পিসে আছে, সিঙ্গল পিস লৈ ল'ব অনলি 17,500, এইটো পুৰা বাম্পাৰ অফাৰত আছে, লৈ ল'ব পাৰে। তাৰপিছত Narzo 60 128GB লগত আছে, পাই যাব অনলি 12,000। Poco 5G ফোন এইটো পাই যাব অনলি 7,500। তাৰপিছত আইফোনৰ অলপ দেখাই দিওঁ, তাৰ আগতে স্যামসাঙৰ কেইটামান অফাৰ আছে, এইকেইটা একদম বেষ্ট প্ৰাইজত আছে, চাব পাৰে S21 Plus চাব পাৰে, একদম লাইক ব্ৰ্যান্ড নিউ কন্ডিশন দিয়া হ'ব অনলি 14,500 কৰি। তাৰপিছত এইটো এটা আছে স্যামসাঙৰ S21, চাব পাৰে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট ৱৰ্কিঙৰ লগত আছে, চাব পাৰে A1 কন্ডিশনৰ লগত আছে, চাব পাৰে একদম ৱৰ্কিং ফিংগাৰপ্ৰিন্ট। বাকি এটাই প্ৰবলেম আছে, চাব পাৰে বেক সাইডত অলপ স্ক্ৰেচ আছে, এইটো দেখা পাইছে, দিয়া হ'ব অনলি 9,500, পুৰা ফুল বাম্পাৰ অফাৰ। এইবিলাক ফোন এনে অৰিজিনেল প্ৰাইস আৰু মোবাইল ষ্টৰত সেলিং প্ৰাইস আছে 15,500, কিন্তু বহুত ডিসকাউন্ট কৰি দিয়া গৈছে। যদি কোনোবা লাগা আছে লৈ ল'লে হ'ল, কোনোবাৰ যদি মানে প্ৰাইস বেছি হৈছে 10খান দোকান গুৱাহাটীত ভিজিট কৰি বাৰ্গেনিং কৰি আহি গেলে হ'ল। নেক্সট আৰু এটা আছে স্যামসাঙৰ S20 FE, এক পিস পুৰা এইটো ফুল বাম্পাৰ অফাৰত দিয়া আছে, চাব পাৰে। এইটো জাস্ট ডিসপ্লেটো চেঞ্জ আছে,
একদম কণ্ডিশ্যন মজা আছে, যাৰ লাগে লৈ ল'ব পাৰে। এটাই ৰেটত দিয়া হ'ব অনলি S20 FE 5G ফোন হয়, এইটো অনলি 6000। তাৰে পিছত S21 FE লাগিলে পাই যাব 8256GB লগত আছে 13800। তাৰে পিছত এইটো এটা বাম্পাৰ অফাৰ আছে আউগে দিয়া। অফাৰটো দিয়াৰ আগতে মই কণ্ডিশ্যন দেখাই দিওঁ। এইবিলাক ফোন যোনে লয়, এইটো ফোন যোনে ল'ব আমি ভিডিঅ' কৰি ৰাখিব লাগিব, কাৰণ বহুতে কয় ফেক বুলি। ফেক নহয়, 84% বেটাৰী হেল্থৰ লগত পাব, 2 টন ৱাৰ্কিঙৰ লগত পাব, একদম মজা কণ্ডিশ্যনৰ লগত পাব। চাব পাৰে, দেখাই দি আছোঁ, কেমেৰা চেমেৰা একদম অল ৱাৰ্কিং। আইফোন 14 Pro Max চাব পাৰে, কণ্ডিশ্যন একদম লাইক এ ব্ৰেণ্ড নিউ। এইটোৰ জাষ্ট ডিছপ্লেটো চেঞ্জ আছে, ডিছপ্লেত এটা মেছেজ আছে, মই দেখাই দি আছোঁ। এইটো চাব পাৰে, ডিছপ্লেটো আননোন পাৰ্ট আছে, কিন্তু চাব পাৰে A1 কণ্ডিশ্যনৰ ডিছপ্লে লগো আছে। আইফোন 14 Pro Max তো 256GB ভেৰিয়েণ্টৰ লগত আইফোন 14 Pro Max পাব। এটাই ৰেটত দিয়া হ'ব অনলি 36000। যদি কোনোবা লাগে জল্দি আহি গ'লে হ'ল এই পিছৰ কাৰণে। তাৰপিছত 11 একপিচ পুৰা বাম্পাৰ অফাৰত আছে, চাব পাৰে, মই দেখাই দি আছোঁ। অল ৱাৰ্কিং, অল জেনুইন, পুৰা একদম অৰিজিনেল ফোন আছে এইটো, চাব পাৰে। জাষ্ট এইটোৰ বেটাৰীটো ছাৰ্ভিচ আছে, চাব পাৰে। 74%ৰ লগত বেটাৰী হেল্থ আছে। এটাই ৰেটত দিয়া হ'ব অনলি 11000। আৰু নেক্সট এটা দেখাই দি আছোঁ, এইটো চাব পাৰে আইফোন 11 Pro, তিনিটা কেমেৰাৰ লগত যদি কোনোবা লগা আছে 256GB ভেৰিয়েণ্টৰ লগত দিয়া হ'ব অনলি 19500। তাৰপিছত ওৱান প্লাছ নহয়, এইবিলাক আইফোন হয়। তো আইফোন 12 128GB ভেৰিয়েণ্টৰ লগত এপিচ দিয়া হ'ব অনলি 19500। তো এক্সাৰ যদি কোনোবা লাগে চাব পাৰে, এক্সাৰৰ 11 বহুত ষ্টক আছে। এক্সাৰ ষ্টাৰ্টিং কৰি দিয়া হৈছে অনলি 12000 কৰি, 11 ষ্টাৰ্টিং কৰি দিয়া হৈছে অনলি 13500ৰ পৰা। তো ষ্টক বহুত আছে, তো দেখাব গ'লেতো ভিডিঅ' এনেই দীঘল হৈ যাব। নেক্সট ভিডিঅ' আপোনালোকে এনেকুৱা পাই থাকিব। তো এনেকুৱা অফাৰৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে জাষ্ট পেজটো ফ'ল' কৰি লওক, আৰু ডেইলি আপডেটৰ কাৰণে আপোনালোকে ইনষ্টাগ্ৰাম পেজটো যাই কিনে ফ'ল' কৰি লওক। তো 13ৰ কালেকশ্যন আছে, চাব পাৰে আইফোন 13, চাব পাৰে আইফোন 13, আইফোন 13, আইফোন 13, আইফোন 13, আইফোন 13। তো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ এনেকুৱা আইফোন 13 আছে। ষ্টাৰ্টিং প্ৰাইচ হৈ যাব, ষ্টাৰ্টিং প্ৰাইচ নহয়, এই কেইপিচ 1 2 3 4 5 পিচ আছে বৰ্তমান। এটাই ৰেটত দিয়া হ'ব 24500। যদি কোনোবা লগা আছে 5 পিচ জল্দি জল্দি লৈ ল'ব। তো তাৰে পিছত এনেকুৱা আইফোন ষ্টক আছে। আইফোনৰ ভিডিঅ'টো মই এইটো ভিডিঅ'ত কৰা নাই, নেক্সট ভিডিঅ'ত মই দেখাই দি আছোঁ ভালকৈ। তো যদি কোনোবা কিবা ফোনৰ ৰিকুৱাৰমেণ্ট আছে, ডিছপ্লে ধুনীয়াকৈ নাম্বাৰটো শ্ব' হৈ আছে, জল্দি জল্দি কণ্টেক্ট কৰক, আৰু আপোনালোকে দোকান ভিজিট কৰি ফোনটো কালেক্ট কৰি লওক। তো ঠিক আছে, আজিলৈ বাই বাই।